दिनैनिफ्राय राभा डेभेलपमेन्ट काउन्सिल डिमान्ड कमिटिया ओनसोल गिदिंनानै सावरायनाय जथुमा हाबाफारि लानाय जादों। बेबादिनो दिनैनिफ्राय गिबि धेमाजि जिल्लानि सिङाव थानाय समकं नारायणपुर गुदि फरायसालिया जागायजेनबाय। थिग बेबादिनो दिनै सानसेनि हाबाफारि लानानै बे हाबाफारिखौ खुंनाय जादों। बे हाबाफारियाव आलासि महरै नुजाथिफैदों राभा डेभेलपमेन्ट काउन्सिल डिमान्ड कमिटिनि आफादगिरि लकी राभा आरो बकुल राभा बिथांमोना बाहागो लायो। जोंनि रादाबनि गेजेरजों मिस्टार बकुल राभा आरो मिस्टार लकी राभा बिथांमोना मा फोरमायदों फै मिथिनानै लानि। আজি আমি ধেমাজি জিলাৰ সমকং নাৰায়ণপুৰ এল.পি. স্কুলৰ প্ৰাংগণত আমি সজাগতা সভা পাতিছোঁ। আমি ৰাভা ডেভেলপমেণ্ট কাউন্সিল আমাৰ যিটো ইছ্যু সেইটোক লৈ পেলাই আমি ৰাইজৰ মাজত সজাগতা সভা পাতি ফুৰিছোঁ। এইটোৱেই আজিৰ উদ্দেশ্য। ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ কাৰণে আমি ৰাভা ডেভেলপমেণ্ট কাউন্সিল ডিমাণ্ড কৰি আহিছোঁ। আমি 2013 চনৰ 17 নৱেম্বৰ তাৰিখৰ পৰাই আমি বহুবাৰ আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰ যোগে অৱগত কৰিছোঁ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেখেতকো আমি স্মাৰক পত্ৰ যোগে আমি তেখেতকো অৱগত কৰিছোঁ। আমি আমাক আশ্বাস দিছিল যে বিজেপি গভৰ্ণমেণ্টখনে যে আপোনালোকক ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা সকলক দিয়া হ'ব বুলি পেলাই 2018-19 2022 তাৰিখে ভেৰগাঁৱত অনুষ্ঠিত নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদৰ অধিৱেশন আছিল। তাত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আমাক এটা সেউজ সংকেত দিছিল যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই বিষয়টো আলোচনা কৰি পেলাই ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো দিয়াৰ এটা সেউজ সংকেত দিছিল আমাক। আমি সেইমতে আশাবাদী হৈ আছিলোঁ। আজি দেখিবলৈ পাইছোঁ যে আজিলৈকে আমাৰ সেই ইছ্যুটো হৈ নুঠিল। সেইকাৰণে আজি আমি অনুভৱ কৰিছোঁ যে আমাৰ যিখিনি ৰাভা জাতীয় সংগঠন আছে, সংগঠনখিনি মিলি পেলাই আজি আমি আন্দোলন কাৰ্যসূচী ল'ব লগা বাধ্য হৈছে। আমি 5 মাৰ্চ তাৰিখে গুৱাহাটী পল্টন বজাৰত যি ট্ৰাইবেল ৰেষ্ট হাউচ আছে তাক আমি এখন ৰাভা ডেভেলপমেণ্ট ডিমাণ্ড কমিটি এক্সিকিউটিভ পাতি পেলাই আমি ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা গাঁওবিলাকত আমি গৈ পেলাই সজাগতা সভা পাতিম। আমি ৰাইজক অৱগত কৰাম যে আমাক বিজেপি গভৰ্ণমেণ্টখনে আমাক কথা দি পেলাই কথা ৰাখিব পৰা নাই। আমি ৰাইজক সজাগ কৰি দিব বিচাৰিছোঁ। তেখেতসকলে আমাক এটাই কথা কয় যে ৰাভা হাছঙৰ বাহিৰত ক'ত ৰাভা মানুহ আছে, অকল BTCতে আছে, BTCৰ বাহিৰত ৰাভা হাছঙৰ বাহিৰত বেলেগ জিলাত ৰাভা মানুহ নাই বুলি আমাক অৱগত কৰে। কিন্তু সেইকাৰণে আজি আমি প্ৰমাণ কৰি দেখাব বিচাৰিছোঁ যে ৰাভা হাছঙৰ বাহিৰত বা BTCৰ বাহিৰত ৰাভা মানুহ ক'ত ক'ত আছে। সেইকাৰণে আজি প্ৰথম ষ্টেপ হিচাপে আমি ধেমাজি জিলাৰ এইটো চিমেণ্ট চাপৰি নাৰায়ণপুৰ LP প্ৰাংগণত আমি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আৰু যদি আমাৰ কথাবিলাক যদি আজিৰ যিসকলে শাসন চলাই আছে তেখেতসকলে যদি নুশুনে তেতিয়াহ'লে আমি আকৌ এনেধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে আমি হাতত কুণ্ঠাবোধ নকৰোঁ আৰু আমি গণতান্ত্ৰিকভাৱে তেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আমি পালন কৰি যাম। ৰাভা ডেভেলপমেণ্ট কাউন্সিল পাবৰ কাৰণে ৰাইজসকলে কেনেকৈ একজোট হ'ব লাগে বুলি ভাবোঁ। আমি এতিয়া সেইকাৰণে সজাগতা সভা পাতিছোঁ। ৰাভাসকল আমাৰ সকলোৱে মাৰ মান্দি থিয় হ'ব লাগে। আমাক ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো লাগে আৰু স্বায়ত্তশাসিত পৰিষদখন আমাৰ ৰাভা হাছঙত যিখন স্বায়ত্তশাসিত পৰিষদ আছে সেইখন আমি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে। সেইটোও আমাৰ মূল ইছ্যু। তাৰপিছত আমি ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলক আমি ৰাভা ডেভেলপমেণ্ট কাউন্সিলটো 2013 চনৰ পৰাই 17 নৱেম্বৰ তাৰিখে আমি দীৰ্ঘদিনীয়া আন্দোলন কৰি আহিছোঁ। আমি আজি ইয়াতে আমাৰ ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি, এই ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ যোৱা 5 মাৰ্চ 2023 তাৰিখে যিটো গুৱাহাটীস্থিত জনজাতীয় জিৰণি চৰাত আমি এটা আন্দোলন কাৰ্যসূচী হিচাপে আমি ৰাভা হাছং এলেকাৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ জিলাসমূহত য'ত য'ত নেকি ৰাভা হাছং অট'নমাছ কাউন্সিলটোক বাদ দি পেলাই যিকেইখন জিলাত আমাৰ ৰাভা জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহক লৈ পেলাই আমি সজাগতা সভাটো পাতি
আমাৰ ৰাভা জনগোষ্ঠীৰ যিমানখিনি সংগঠন আছে আৰু আমাৰ যিমানখিনি ৰাভা জাতিৰ জনগোষ্ঠীৰ মানুহ আছে এই গোটেইখিনিকে আমি একত্ৰিত কৰি পেলাই পৰৱৰ্তী সময়ত এই চৰকাৰখনৰ ওপৰত ল'বলগীয়া যিকোনো মানে সিদ্ধান্ত সেই সিদ্ধান্তখিনিক অৱগত কৰি পেলাই আমাৰ পৰামৰ্শ বা আমাৰ সিদ্ধান্তটোক তেওঁলোকে মানি ভৱিষ্যতে যেনে ধৰক ৰাজনৈতিকভাৱে যাতে আমি চৰকাৰক এশিকনি দিব পাৰোঁ ইয়াৰ কাৰণে আমি একত্ৰিত হোৱাৰ উদ্দেশ্যে আমি আমাৰ আজিৰ পৰাই আমি ইয়াতে প্ৰথম দিন হিচাপে আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ পাছত আমি ক্ৰমান্বয়ে যেনে ধৰক তিনিচুকীয়া শদিয়া বা যেনে ধৰক গোলাঘাট নগাঁও এনেকৈ শোণিতপুৰ আদিকে ধৰি যিমানখিনি আমাৰ অসমৰ জিলাসমূহ আছে ৰাভা যিকেইখন জিলা আছে প্ৰত্যেকখন জিলাতে আমি এনেকুৱা ধৰণৰ সজাগতা সভাবিলাক অনুষ্ঠিত কৰি যাম। गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।